ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকৰ এই ভিডিঅ' ক্লাছসমূহে যথেষ্ট উপকৃত কৰিছে আৰু পাঠবিলাক কিছু হ'লেও সহজ হোৱাত সহায় কৰিছে। আজি মই দশমমান শ্ৰেণীৰ একাদশ যিটো অধ্যায় আছে মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী, এই অধ্যায়ৰ আন এটা অংশ লৈ তোমালোকৰ ওচৰত মই আজি আহিছোঁ। ইয়াৰ আগৰ ক্লাছটোত মই চকুৰ গঠন সম্পৰ্কে কৈছিলোঁ আৰু চকুৰ বিভিন্ন অংশৰ কামসমূহৰ বিষয়েও বিশ্লেষণ কৰিছিলোঁ। গতিকে আজি এই একেটা অধ্যায়ৰে আমি দ্বিতীয় অংশ হিচাপে এই ক্লাছটো কৰিবলৈ লৈছোঁ দৃষ্টিৰ বিকাৰ আৰু তাৰ প্ৰতিকাৰ। মানুহৰ চকুৰ কিছুমান বিকাৰ বা বেমাৰ আছে যিবিলাকৰ বিষয়ে আমি আজি আলোচনা কৰিম আৰু তাৰ সমাধানসমূহ কি সেই বিষয়ে আজি আমি আলোচনা কৰিম। তোমালোকে জানা যে আমাৰ চকুৰ যিখন লেন্স, এই লেন্সখন আহযুক্ত জেলি সদৃশ কিছু পদাৰ্থৰে তৈয়াৰী আৰু এই লেন্সখনক ধৰি ৰাখে কিছুমান চিলিয়াৰী পেশী। এই চিলিয়াৰী পেশীবিলাকে লেন্সখনৰ যিটো বক্ৰতা, এই বক্ৰতাটো কিছু পৰিৱৰ্তন কৰিব পাৰে আৰু লেন্সখনৰ এই বক্ৰতাৰ পৰিৱৰ্তন হোৱাৰ কাৰণেই লেন্সখনৰো এটা ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটে। এই লেন্সখনৰ এই যে ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা যিটো সামৰ্থ্য, এই সামৰ্থ্যকে কোৱা হয় উপযোজন ক্ষমতা। কিন্তু এই উপযোজন ক্ষমতাটো কেতিয়াবা মানুহৰ চকুৰ হ্ৰাস পায় আৰু তেতিয়াই মানুহৰ চকুৰ সন্মুখত থকা বস্তুবিলাক স্পষ্টভাৱে দেখিবলৈ অসুবিধা হয় আৰু তেতিয়াই কোৱা হয় যে মানুহৰ চকুৰ বিকাৰ ঘটিছে বা বেমাৰ হৈছে। এই বেমাৰসমূহনো কি, ইয়াৰ প্ৰতিকাৰসমূহ কি, সেই বিষয়ে আজিৰ এই ক্লাছটোত মই বুজাবলৈ যত্ন কৰিম। মানুহৰ এই উপযোজন ক্ষমতা হ্ৰাস পোৱা সম্পৰ্কীয় যিটো বিকাৰ, এই বিকাৰটো প্ৰতিসৰণমূলক বিকাৰ বুলিও কোৱা হয় আৰু সাধাৰণতে এনে বিকাৰ তিনি প্ৰকাৰৰ। প্ৰধানকৈ তিনি প্ৰকাৰৰ এই বিকাৰসমূহ আমি এটা এটাকৈ আলোচনা কৰিবলৈ যত্ন কৰিম। এক নম্বৰ বা প্ৰথম বিকাৰটো হৈছে মায়'পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা। দ্বিতীয় হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা। আৰু এটা বিকাৰ আছে, এইটো হ'ল প্ৰেছবায়'পিয়া নতুবা জৰা দৃষ্টি। এই তিনিটা সাধাৰণতে বা প্ৰধানতে মানুহৰ বিকাৰ থাকে। ইয়াৰে প্ৰথম বিকাৰটো মায়'পিয়া, সেই বিষয়ে মই ৰশ্মি চিত্ৰৰ সহায়ত তোমালোকক বুজাবলৈ যত্ন কৰিছোঁ। যে সাধাৰণতে কি হয়, যেতিয়া সুস্থ মানুহ এটাৰ সন্মুখত এটা যিকোনো বস্তু থাকে, সেই বস্তুটো আমাৰ লেন্সখনে ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তনৰ জৰিয়তে সেই বস্তুটোৰ এটা প্ৰতিবিম্ব আমাৰ ৰেটিনাত সৃষ্টি কৰে। ইয়াৰ আগত এই কথাটো মই কৈছোঁ যে আমাৰ ৰেটিনাত প্ৰতিবিম্ব সৃষ্টি হ'লেহে আমি যিকোনো এটা বস্তু দেখা পাওঁ। কিন্তু মায়'পিয়া হোৱাৰ ক্ষেত্ৰত যদি মানুহৰ
মায়োপিয়া বিকাৰটো ঘটে তেনে ক্ষেত্ৰত ই দূৰৰ পৰা অহা বস্তুবিলাক দেখিবলৈ তেওঁৰ সমস্যা হয়। অৰ্থাৎ মায়োপিয়া বিকাৰ হোৱা মানুহ এগৰাকী ওচৰৰ বস্তুবিলাক ভালকৈ দেখা পায়, কিন্তু দূৰৰ পৰা অহা বস্তুবিলাক তেওঁ ভালকৈ বা স্পষ্টভাৱে দেখা নাপায়। তেনে বিকাৰ হোৱা মানুহৰ ক্ষেত্ৰত দূৰৰ পৰা অহা বস্তুবিলাক লেন্সত অভিয়াৰী হোৱাৰ পিছত ৰেটিনাৰ সন্মুখত বা ৰেটিনাৰ আগত অভিয়াৰী হয়, অৰ্থাৎ প্ৰতিবিম্ব ৰেটিনাৰ আগত সৃষ্টি হয়, যাৰ ফলত মানুহজনে দূৰৰ পৰা অহা বস্তুবিলাক স্পষ্টভাৱে দেখা নাপায়। ইয়াত ৰশ্মি চিত্ৰ সহায়ত এই সমস্যাটো দিয়া হৈছে। দূৰৰ পৰা আহিছে পোহৰ ৰশ্মি, আহি এই লেন্সখনত অভিয়াৰী হৈছে আৰু উপযোজন ক্ষমতাটো হ্ৰাস পোৱাৰ কাৰণে এই মানুহজনৰ ক্ষেত্ৰত প্ৰতিবিম্ব ৰেটিনাৰ পৰিৱৰ্তে তাৰ সন্মুখত বা আগত সৃষ্টি হৈছে, যাৰ কাৰণে মানুহটোৱে দূৰৰ পৰা অহা বস্তুবিলাক ভালকৈ দেখা পোৱা নাই। এইটোৱে হ'ল মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা। এনে ক্ষেত্ৰত সাধাৰণতে কি হয় যে দুটা কাৰণত এই সমস্যাটো হ'ব পাৰে। এটা হ'ল লেন্সখনৰ অত্যধিক বক্ৰতা। যদি লেন্সখন আমাৰ ইয়াৰ পৰিৱৰ্তে যথেষ্ট যদি বক্ৰতাটো কৰে, বক্ৰতাটো যদি অধিক হয়, তেনে ক্ষেত্ৰত এই সমস্যাটো হয়। এই লেন্সখনৰ বক্ৰতাটো যদি এনেকুৱা অত্যধিক হয়, তেনে ক্ষেত্ৰত হ'ব পাৰে। নতুবা অক্ষী গোলকটো যদি আমাৰ দীঘল হয়, এই অক্ষী গোলকটো যদি আমাৰ দীঘল হয় কেতিয়াবা, তেনে ক্ষেত্ৰতো এই সমস্যাটো হ'ব পাৰে। অৰ্থাৎ মায়োপিয়া দুটা কাৰণত হয়। লেন্সখনৰ অত্যধিক বক্ৰতা আৰু অক্ষী গোলকটো দীঘল অৱস্থা, এই দুটা কাৰণত মায়োপিয়া বিকাৰটো ঘটে। এই ক্ষেত্ৰত উপযুক্ত ফকাছ দৈৰ্ঘ্য সম্পন্ন যদি অৱতল লেন্স ব্যৱহাৰ কৰা হয়, তেনেহ'লে এই বেমাৰৰ পৰা আমি হাত সাৰিব পাৰোঁ। দূৰৰ পৰা অহা বস্তুবিলাক যেতিয়া উপযুক্ত ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্সত পৰিব, তেতিয়া ইয়াৰ কিছু অপসাৰী হ'ব এই পোহৰ, আৰু অপসাৰী হোৱাৰ পিছত এই উত্তল লেন্সখন, আমাৰ চকুৰ যিখন উত্তল লেন্স, এই লেন্সখনত পৰাৰ পিছত ই ৰেটিনাত পোৱাকৈ অভিয়াৰী হ'ব, আৰু তেতিয়াই ৰেটিনাত চকুৰ সন্মুখত থকা বস্তুটোৰ এটা প্ৰতিবিম্ব সৃষ্টি হ'ব, আৰু সেই তেতিয়া আমি বস্তুটোক স্পষ্টভাৱে দেখা পাম। গতিকে আমি মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা বেমাৰৰ পৰা হাত সাৰিবলৈ আমি উপযুক্ত ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্স ব্যৱহাৰ কৰিব পাৰিম। গতিকে ইয়াৰ পৰা আহিব পৰা প্ৰশ্নটো, উপযোজন ক্ষমতা, এটা দৰকাৰী প্ৰশ্নটো আমাৰ থাকিবই যে উপযোজন ক্ষমতাটো কি। দ্বিতীয় প্ৰশ্ন যে মায়োপিয়া কি, মায়োপিয়া হ'লে মানুহৰ চকুৰ কি সমস্যা হয়, আৰু ইয়াক কেনেকৈ আমি সমাধান কৰিব পাৰোঁ। আৰু এটা প্ৰশ্ন আহিব পাৰে, ৰশ্মি চিত্ৰৰ সহায়ত মায়োপিয়া তুমি কেনেকৈ সমাধান কৰিবা, ৰশ্মি চিত্ৰৰ সহায়ত দেখুৱাই দিয়া। এনেকুৱা ধৰণৰ প্ৰশ্ন ইয়াৰ পৰা আহিব পাৰে। ইয়াৰ পিছত দ্বিতীয় এটা মানুহৰ চকুৰ সমস্যা হ'ল যিটো প্ৰতিহৰণমূলক সমস্যা, এই সমস্যাটো হ'ল হাইপাৰ মেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা। মেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা বেমাৰ থকা মানুহৰ বা বিকাৰ থকা মানুহৰ ক্ষেত্ৰত মায়োপিয়া বিকাৰ থকা মানুহৰ যিটো বিকাৰ, মায়োপিয়া বিকাৰৰ ঠিক ওলোটা। মায়োপিয়াত যেনেকৈ ওচৰৰ বস্তু ভালকৈ দেখিছিল কিন্তু দূৰৰ বস্তু দেখিবলৈ অসুবিধা হৈছিল, আকৌ হাইপাৰ মেট্ৰপিয়া বিকাৰ থকা মানুহৰ ক্ষেত্ৰত
তেওঁ দূৰৰ বস্তু ভালকৈ দেখা পায় কিন্তু ওচৰৰ বস্তু তেওঁৰ দেখাত যথেষ্ট অসুবিধা হয় ইয়াৰ কাৰণ মায়োপিয়া বিকাৰৰ উলটা মায়োপিয়া বিকাৰৰ ক্ষেত্ৰত দুটা কাৰণত এই সমস্যাটো হৈছিল যে লেন্সখনৰ অত্যধিক বক্ৰতা আৰু অক্ষিগোলকটো দীঘল হোৱা ইয়াতে উলটাটো যে এইখন যদি স্বাভাৱিক লেন্স হয় এই লেন্সখনৰ বক্ৰতাটো যদি কমি যায় যদি এনেকুৱা হয় নতুবা অক্ষিগোলকটো যিমান দীঘল আছিল যিমান গোলাকাৰ আছিল তাতকৈ যদি ছুটি হৈ যায় তেনে এই দুটা কাৰণতে আমাৰ এই হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা হয় মই আকৌ কৈছো দুটা কাৰণত এই হাইপাৰমেট্ৰপিয়া বেমাৰটো হয় বা বিকাৰটো হয় এটা হ'ল যে লেন্সখনৰ বক্ৰতাটো যদি যথেষ্ট কমি যায় নতুবা অক্ষিগোলকটো যদি ছুটি হৈ আহে এনেকুৱা আছে অক্ষিগোলকটো যদি কমি আহে তেনে ক্ষেত্ৰতো এই হাইপাৰমেট্ৰপিয়া বিকাৰটো হয় এনেকুৱা ক্ষেত্ৰত হ'ব কি তেওঁ দূৰৰ বস্তুবিলাক ভালকৈ দেখিলেও ওচৰৰ বস্তুবিলাক এই লেন্সখনে উপযোজন ক্ষমতা যেহেতু হ্ৰাস পাই গৈছে এই লেন্সখনৰ অভিহাৰী অক্ষিগোলকটো অৰ্থাৎ ৰেটিনাৰ পিছফালে প্ৰতিবিম্ব সৃষ্টি হয় তাৰমানে এই লেন্সখনে ৰেটিনাৰ পিছফালে অভিহাৰিক হৈ লগ লাগে আৰু তাতেই প্ৰতিবিম্বটো সৃষ্টি হয় যেহেতু ৰেটিনাত প্ৰতিবিম্ব সৃষ্টি নহয় তাৰ পিছত সৃষ্টি হ'ল সেই কাৰণে তেনেকুৱা বস্তুবিলাকক এই বিকাৰ থকা মানুহবিলাকে স্পষ্টভাৱে দেখা নাপায় এই বিকাৰ সমাধান কৰিবলৈ হ'লে উপযুক্ত ফকাছ দৈৰ্ঘ্যৰ এখন উত্তল লেন্স সন্মুখত যদি ৰখা হয় তেতিয়া ওচৰৰ পৰা অহা পোহৰ ৰশ্মিবিলাক এই উপযুক্ত দৈৰ্ঘ্যৰ উত্তল লেন্সখনত পৰিলে ই কিছু অভিহাৰী কৰে আৰু লেন্সখনত যেতিয়া এই অভিহাৰী হোৱা পোহৰবিলাক পৰিব এই লেন্সখনে তেতিয়া ৰেটিনাত পৰাকৈ এই পোহৰ ৰশ্মি অভিহাৰী কৰে আৰু তেতিয়া ইয়াৰ এটা প্ৰতিবিম্বৰ সৃষ্টি হয় আৰু এই প্ৰতিবিম্বটো ৰেটিনাত সৃষ্টি হ'লেহে মানুহজনে সেই বস্তুটো দেখা পায় অৰ্থাৎ হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা বিকাৰ সমস্যাটো যদি সমাধান কৰিবলগীয়া হয় তেনেহ'লে আমি উপযুক্ত ফকাছ দৈৰ্ঘ্যৰ এখন উত্তল লেন্স ব্যৱহাৰ কৰিব লাগিব গতিকে ইয়াতো প্ৰশ্নটো আহে যে হাইপাৰমেট্ৰপিয়া কি কিয় হয় কি কাৰণত এই বেমাৰটো হয় ৰশ্মি চিত্ৰৰ সহায়ত বুজোৱা এইটো ৰশ্মি চিত্ৰ বুজোৱা আৰু এই সমস্যাৰ সমাধান কৰিবলৈ আমি কি লেন্স ব্যৱহাৰ কৰিম বা কেনেকৈ আমি সমাধান কৰিম এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ আহিব গতিকে এই দুটা হ'ল বিকাৰ এটা মায়োপিয়া এটা হাইপাৰমেট্ৰপিয়া আৰু এটা বিকাৰ আছে এই বিকাৰটো হ'ল প্ৰেছবায়োপিয়া বা জৰা দৃষ্টি সাধাৰণতে মানুহ যেতিয়া বয়স বেছি হৈ আহিব তেতিয়া এই সমস্যাটো আহিব পাৰে সাধাৰণতে 40 বছৰ বয়সৰ ঊৰ্ধ্বৰ মানুহৰ এই প্ৰেছবায়োপিয়া বা জৰা দৃষ্টি বেমাৰটো হ'ব পাৰে আৰু তেনে ক্ষেত্ৰত কেতিয়াবা এই প্ৰেছবায়োপিয়া হোৱা মানুহজনে দূৰৰ বস্তুবিলাকো ভালকৈ নেদেখিব পাৰে বা ওচৰৰ বস্তুবিলাকো ভালকৈ দেখিব নোৱাৰিবও পাৰে আৰু তেনে ক্ষেত্ৰত ডিফকাছযুক্ত লেন্স ব্যৱহাৰ কৰি এই সমস্যাটোৰ সমাধান কৰিব পৰা যায় এনেকুৱা লেন্সৰ ওপৰৰখিনি এখন লেন্স থাকে তলতো এখন লেন্স থাকে এই লেন্সেৰে তেওঁ ওচৰৰ বস্তু ভালকৈ দেখিব পাৰিব আৰু ওপৰৰ যিখিনি লেন্স এই লেন্সখিনি তেওঁ দূৰৰ বস্তু ভালকৈ দেখিব পাৰিব এনেকুৱা দুটা লেন্সযুক্ত
লেন্স ব্যৱহাৰ কৰি এখন অবতল আৰু এখন উত্তল একেলগে এখন লেন্সতে ব্যৱহাৰ কৰি এই প্ৰেছবায়পিয়া সমস্যাটোৰ সমাধান কৰিব পৰা যায়। আৰু আজিকালি অৱশ্যে নানান ধৰণৰ চিকিৎসা ওলাইছে। অস্ত্ৰোপচাৰ কৰি এনেকুৱা সমস্যাৰ সমাধান কৰিব পাৰি চকুৰ বেমাৰসমূহৰ। নতুবা স্পৰ্শ লেন্স বা কণ্টেক্ট লেন্স ব্যৱহাৰ কৰিও এই সমস্যাবিলাকৰ আজিকালি সমাধান কৰিব পৰা হৈছে। গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, মই আশা কৰোঁ তোমালোকৰ দৃষ্টিৰ বিকাৰ আৰু প্ৰতিকাৰ এই অংশখিনি আগৰ তুলনাত কিছু হ'লেও সহজ হৈছে। আৰু এতিয়া যেতিয়া তোমালোকে কিতাপখন পঢ়িবা এই ভিডিঅ' ক্লাছটো চোৱাৰ পিছত, মই ভাবোঁ পঢ়োঁতে তোমালোকৰ যথেষ্ট সহজ হৈছে বুলি মই ভাবিব পাৰিম। কাৰণ যিকোনো এটা বস্তু যেতিয়া সহজতে বুজি পোৱা যায় বা বুজিবলৈ চেষ্টা কৰা হয়, তাৰপিছত যেতিয়া আমি পাঠটোত মনোনিৱেশ কৰোঁ, তেতিয়া আগতকৈ বহুখিনি কথা সহজ হোৱা যেন লাগে। গতিকে এই ভিডিঅ' ক্লাছটো তোমালোকে উপভোগ কৰাৰ কাৰণে বা চোৱাৰ কাৰণে, মোক সহযোগিতা কৰাৰ কাৰণে তোমালোকলৈ মই ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছৰ এই একেটা অধ্যায়ৰে মই আন এটা অংশলৈ অতি সোনকালে তোমালোকৰ ওচৰত আহিম, যে প্ৰিজমৰ মাজেদি পোহৰ কেনেকৈ প্ৰতিসৰণ হয়, প্ৰিজম এটাৰ মাজেদি যেতিয়া বগা পোহৰৰ এটা কিৰণ যাবলৈ দিয়া হয়, তেনেহ'লে তাৰ কেনেকৈ বিচ্ছুৰিত হয় বা বৰ্ণালীবিলাক কেনেকৈ সৃষ্টি হয়, বিচ্ছুৰণ কি, বৰ্ণালী কি, এই গোটেই কথাবিলাক আলোচনা কৰাৰ কাৰণে মই অতি সোনকালে অন্য এটা ক্লাছ লৈ তোমালোকৰ ওচৰত আহিম। আৰু তেতিয়ালৈকে মই তোমালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।